অসমীয়া গল্প ৰাতিপুৱাৰ অভিযান গুৱাহাটী চহৰৰ চাৰিআলিৰ ব্যস্ত পথ দিনৰ কোলাহল ৰাতি হলেই নীৰৱতা কিন্তু সেই নীৰৱতাৰ মাজত কিছুমান অপৰাধী সক্ৰিয় হৈ পৰিছিল দোকান ভাঙনি মাদক বেপাৰ চুৰে ধৰে ধৰে মানুহক চিন্তিত কৰি তুলিছিল এই সমস্যাটো সমাধান কৰিবলৈ চাৰিআলি থানাৰ সাৰ্জেণ্ট দেৱজিৎ বৰুৱাই বিশেষ দায়িত্ব ল'লে তেওঁ সদায় কয় জনতাই যদি নিশ্বাস ল'বলৈ নোৱাৰে তেন্তে আমাৰ চাকৰিটো অৰ্থহীন এদিন নাগি 10 বজাৰ পৰা তেওঁ নিজেই 5 জন সহযোগীলৈ অভিযান আৰম্ভ কৰিলে শহৰৰ আনুষ্ঠানিক টহল গাড়ী নুপুঠাই তেওঁলোকে সৰু বাইক লৈ সাধাৰণ মানুহৰ দৰে ঘূৰি ফুৰিবলৈ ধৰিলে কেতিয়াবা বাটৰ ধাৰত তেওঁলোকে সন্দেহজনক দুজন লোকক দেখিলে এজনে গাড়ীৰ লক ভাঙিবলৈ চেষ্টা কৰি আছিল দেৱজিতে হকেতৰে সঘনাই গৈ চেপে ধৰিলে কিন্তু সেই চুৰিয়া লগত চুৰি আছিল সিহঁতে সশব্দত আক্ৰমণ কৰিবলৈ ধৰিলে তথাপিও দেৱজিতৰ টিমে ভয় নপাই কৌশলেৰে দুজনকে জপটাকে ধৰি পেলালে এক মুহূৰ্তত বাটৰ মানুহেও চিঞৰি উঠিলে জিয়াই থাকক আমাৰ আৰক্ষী অভিযান ইয়াতে শেষ নহল সেই ৰাতিয়ে তেওঁলোকে এটা গোপন ঘৰ পোহৰালে য'ত মাদকৰ বেচা কিনা চলি আছিল গ্ৰেপ্তাৰ হ'ল 3জন ডিলাৰ পৰদিনা সংবাদপত্ৰত মুখ্য শিৰোনামা হ'ল চাৰিআলিৰ জনতাৰ নিশ্বাস আৰক্ষীৰ অভিযানত চুৰ মাদক চুৰ ধৰা পৰিল দেৱজিৎ বৰুৱে নিজৰ টিমক চাউনিয়াই চালে আৰু মিচিকিয়া হাঁহি মাৰিলে এজন আৰক্ষীৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ হ'ল জনতাৰ বিশ্বাস